কান্ধত কোনোদিন খোল লৈ নোপোৱা সকলেও পৰিৱেশন কৰিব পৰা হৈছে গুৰুদুজনাৰ অমৰ সৃষ্টি। জনগোষ্ঠীয় যুৱকক সত্ৰীয়া সংগীত, গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ প্ৰশিক্ষণ। প্ৰাণৱন্ত হৈছে নাৰায়ণপুৰস্থিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। খোল, তাল, গীত, ভটিমাৰ শব্দৰে মুখৰিত এটা আধ্যাত্মিক পৰিৱেশ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰৰ নাৰায়ণপুৰত এয়া জনগোষ্ঠীয় শিল্পী প্ৰশিক্ষাৰ্থীৰ বাবে এমহীয়া সাংস্কৃতিক কৰ্মশালা। গুৰুদুজনাৰ অমূল্য সৃষ্টিৰাজিৰ প্ৰণালীবদ্ধ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে সত্ৰীয়া সংগীত, গায়ন বায়ন আৰু অংকীয়া ভাওনাৰ কৰ্মশালা। ভাল পাইছোঁ, আমি সকলো সুখী হৈছোঁ আৰু এনেকুৱা পদক্ষেপবিলাক লোৱাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ মুঠ 15টা জনগোষ্ঠীৰ যুৱকসকলক লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ অধীনত নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰই যোৱা 17 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত কৰিছে এই এমহীয়া সাংস্কৃতিক কৰ্মশালাৰ। প্ৰশিক্ষণৰ অন্তত এই জনগোষ্ঠীয় প্ৰশিক্ষাৰ্থীসকলে লেটেকু পুখুৰীত পৰিৱেশন কৰিব ৰাম বিজয় ভাওনা। জনগোষ্ঠীয় যুৱকসকলক গুৰুদুজনাৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ পাই অত্যন্ত সুখী প্ৰশিক্ষকগৰাকীও। বিভিন্ন ধৰণৰ 15টা জনগোষ্ঠী লৈ পেলাই ইয়াত কৰ্মশালা দিছে। আমাৰ এটা কথা হৈছে কি, তেওঁলোকে খোলটো চাপৰটো নাজানো কোনোফালে, কিন্তু আমি 1, 2, 3 পৰা আমি চাপৰটো তাত টাংকিত দি কোনফালে বজায় আৰু কোনফালে তাত বজায়, কোনফালে ঢেৰ বজায়, তেওঁলোকৰ তেনেধৰণে আমি 1, 2 পৰা আনিছোঁ। তেওঁলোকে খোলটো কান্ধত ল'ব নোৱাৰে, কিন্তু খোলটো কান্ধত লোৱাটো আমি তেওঁলোকক প্ৰশিক্ষণটো দিছোঁ। সেই নৃত্যবিলাক আমি 1, 2, 3 পৰা তেওঁলোকৰ ভৰিমানটো আমি আনিছোঁ, খোজ কাটলটো আনিছোঁ আৰু তেওঁলোকৰ বিৰাট উদ্যোগী। যিসকল জনগোষ্ঠীয় যুৱকে কোনো দিনেই দেৱবাদ্য খোল কান্ধত লোৱা নাছিল, সত্ৰীয়া নৃত্য পৰিৱেশনৰ সুযোগ পোৱা নাছিল, সেইসকলে এতিয়া নিখুঁতভাৱে পৰিৱেশন কৰিব পাৰিছে বৰগীত, ভটিমা, গায়ন বায়ন। চৰিত্ৰ ৰূপায়ণ কৰিছে ভাওনাৰ। কোনোদিন খোলত হাত বোলাই নোপোৱা, কোনোদিন বৰগীত গাই নোপোৱা, কোনোদিন ভাওনাত কোনো চৰিত্ৰৰ অভিনয় কৰি নোপোৱা এই যুৱক শিল্পীসকল আহি যোৱা 15টা দিনত বহুখিনি আয়ত্ত কৰা আমি দেখিবলৈ পাইছোঁ। আমি ভাবিছোঁ যি সময়লৈকে এই কৰ্মশালা সমাপ্তি হ'ব, তেওঁলোকে এজন সুন্দৰ অভিনয়ৰ শিল্পী হিচাপে বা সত্ৰীয়া সংগীতেই হওক, গায়ন বায়নেই হওক, নিশ্চয় এটা পৰ্যায়ত উপনীত হ'ব পাৰিব। নিঃসন্দেহে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এয়া প্ৰশংসনীয় পদক্ষেপ। নাৰায়ণপুৰৰ পৰা দীপান্ত কাকতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।